টেংকি খালি কৰি আছে মোৰ লগৰটোৱে। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল কৃষ্ণ ব্লগছ এণ্ড ইনফো। তো বন্ধুসকল, আজি আপোনালোকক লৈ গৈ আছোঁ গুৱাহাটীলৈ। আৰু গুৱাহাটী কিহৰ কাৰণে গৈ আছোঁ সকলো কথা কৈ আছোঁ। এতিয়া লগৰ দুজন ৰখি আছে, তেওঁলোকৰ লগতে মই যাম। মানে গুৱাহাটী গৈ আছোঁ কাৰ্ড হাউচলৈ। আৰু কাৰ্ড হাউচত কি আছে আৰু কি বস্তু পোৱা যায় সকলো কথা আপোনালোকক এটা ডিটেইলছবোৰ কৈ আছোঁ। তো বলক ভিডিঅ' ষ্টাৰ্ট কৰোঁ। তো বন্ধুসকল, এতিয়া ফাইনেলি মই লগ পালোঁ মোৰ বন্ধু বাগলাৰী আৰু বুদ্ধিৰাম ছাৰ। চাওক, যেনেকৈ প্ৰেমৰ কোনো মানে বয়সৰ সীমা নাথাকে, তো সেনেকুৱাই বন্ধুৰো কোনো বয়সৰ সীমা নাথাকে। বুদ্ধিৰাম ছাৰ হৈছে প্ৰায় 60 বছৰ প্লাছ হ'ব। তো আমাৰ ইমান ভাল বন্ধু এজন, তেওঁক মই চিনাকি কৰাই দিছোঁ আপোনালোকৰ লগত। মান দিয়ক। কি খং কৰিছে নেকি? যেনেকৈ খং কৰাৰ নিচিনা কৰিছে। নে টোপনি ধৰিছে? টোপনি ধৰিছে বোলে। মানে ৰাস্তাতে মোৰ লগৰ এটা বাইদেউ লগ পালোঁ। মায়েঙত বিয়া হৈছে, তো মাত দিলোঁ। বহুত দিনৰ মূৰত দেখা পাইছোঁ, ভাল লাগে নিজৰ মানুহ লগ পালে, গাঁৱৰ মানুহ লগ পালে। এতিয়া অলপ চুচু কৰা লাগিছে, চুচু কৰি লওঁ। এতিয়া টেংকি ফুল হৈছে, এতিয়া টেংকি অলপ খালী কৰি লওঁ। টেংকি খালী কৰি আছে মোৰ লগৰটোৱে। একো নাই কৰ এইবিলাক হৈছে, এইবিলাক নেচাৰেল আৰু এইবিলাক চবে কৰিবই লাগে। আধা ঘণ্টা ধৰি জামতে ফাঁচি আছোঁ। গুৱাহাটী অহা জ্বালা এয়াই আৰু। এই জামৰ আৰু পাৰ্কিঙৰ কাৰণে 2-2.5 ঘণ্টামান আমি এনেই ফুৰিব লগা হ'ল। তো পাৰ্কিং বিচাৰি এতিয়া পাৰ্কিং পাইছোঁ যেনিবা। ইয়াতে শুনো। ইয়াতে ৰাখি দে ন, ক্লাছৰুম উঠাই দিওঁ। আৰু এতিয়া মই আছোঁ ক'ত আছোঁ চাওক, পিছফালে গাড়ী পাৰ্ক হৈ গ'ল। এতিয়া আমি খোজকাঢ়ি যাম ফেঞ্চিলৈ। ফেঞ্চিত গৈ সস্তাত কিবা বস্তু পালে উঠাই ল'ম আৰু লৈ ল'ব পাৰিব। বঢ়িয়া দেখা গৈছে, ল বঢ়িয়া দেখা গৈছে। লবি না কি দাম দাদা এইবিলাক? দাদা কি দাম? 500 টকা। তো এতিয়া আমি জেকেট লোৱা নাই, কাৰণ বজাৰ কৰি কিমান খৰচ হয়, তো ঘূৰি আহি ল'ম। চাৰ্জ শেষ হ'ব এতিয়া। তো ফাইনেলি আমি আহি পালোঁ কাৰ্ড হাউচত। আৰু এতিয়া কাৰ্ড হাউচত আপোনালোকক দেখুৱাই আছোঁ সকলো বস্তু এটাকৈ। তো বন্ধুসকল, ইয়াতে পায় আপোনালোকৰ ডায়েৰী, কেলেণ্ডাৰ, তাৰপিছত বিয়াৰ চিঠি, তাৰপিছত টেবুল কেলেণ্ডাৰ, তাৰপিছত আপোনালোকৰ পকেট কেলেণ্ডাৰ, মানে এনেকুৱা টাইপৰ বস্তুবিলাক পায়। যদি আপোনালোকক হ'লচেলত লাগে ইয়াত আহিব পাৰিব। যদি আপোনালোকক এটা দুটাকৈ লাগে আপোনালোকে আহি কাম নাই। যদি বেছিকৈ লাগে তেতিয়াহ'লে আহিব। মানে মোৰ লগৰ দুজন মানে প্ৰাইভেট কোম্পানী এটাত কাম কৰে। তো এডভাৰটাইজৰ কাৰণে আজিকালিতো দিয়েই ন, ফাৰ্মাচী হওক বা বেংকত হওক বা LIC হওক, মানে এনেকুৱা ডায়েৰী কেলেণ্ডাৰ এইবোৰ দিয়ে নহয়। তো তেওঁলোককো সেইটো লাগে কাৰণে তেওঁলোকে আহিছে এই কেলেণ্ডাৰ ল'বলৈ। এইটো কেলেণ্ডাৰ দেখিছে? তো কেলেণ্ডাৰৰ তলত চাওক বগা হৈ আছে, বা ওপৰত এই বগা, তাতে মানে তেওঁলোকৰ এডভাৰটাইজ মানে নাম, কণ্টেক্ট নাম্বাৰ, ডিটেইলছ মানে তাতে প্ৰিণ্ট হ'ব। তো আপোনালোকক যদি লাগে তো আপোনালোকে ইয়াতে আহক। মই গোটেই ডিছক্ৰিপশ্যন বক্সত ডিটেইলছটো দি দিছোঁ। দোকানীৰ লগত মই আলোচনা কৰিছোঁ। তো কাষ্টমাৰ বেছি হোৱাৰ কাৰণে মানে তেওঁলোকে আলোচনা বা কথা পাতিব নোৱাৰিলে মোৰ লগত। তো একো নাই,
এতিয়া আমি গৈ আছোঁ কিবা খাবলৈ মানে আমাৰ লগত যে আহিছিল বলিৰাম ছাৰ তেওঁৰ মানে কিবা কাম আছিল ৰাস্তাত তো তেওঁ তাতে নামি দিলে এতিয়া তেওঁকো কাম হৈছে বোলে তেওঁক লগ কৰিম আৰু কিবা খাই লওঁ প্ৰথমে খাই লওঁ তাৰপিছত তেওঁক আমি নিবলৈ যাম এতিয়া আমাৰ খোৱা বোৱা হৈ গ'ল আৰু জানাই চাগে অসমত ভাতৰ লগত তামোল ফ্ৰী এতিয়া তামোল খাই বৈ কৰি যাওঁ বলিৰাম ছাৰক নিবৰ কাৰণে এয়া চা কি কষ্ট কৰি কাষ্টমাৰক দিব লাগিব ডায়েৰী কেলেণ্ডাৰ লেবাৰ হ'ব লগা হৈছে লেবাৰ মই নিজে নিজৰটো দেখুওৱা নাই আৰু লগৰ দুটা দেখুৱাইছোঁ চাওক লেবাৰৰ নিচিনাকৈ উঠাই লৈ আহি আছে ফাইনেলি কেলেণ্ডাৰবিলাক লৈ আহিলোঁ কেলেণ্ডাৰ ডায়েৰী আৰু টেবুল কেলেণ্ডাৰ আৰু কি ল'লোঁ ডায়েৰী আৰু কিবা কিবি লৈছোঁ আৰু বহুত কষ্ট আজি লেবাৰ হ'ব লগা হৈছে লেবাৰ নিজৰ লেবাৰ নিজে কি কি আনিলোঁ আপোনালোকক দেখুৱাই আছোঁ দে হেৰি দেচোন চাবি কি কি আনিলোঁ এতিয়া আপোনালোকক দেখুৱাই আছোঁ এয়া ডিগিত ভৰাই দিছোঁ কেলেণ্ডাৰ আৰু ইয়াতে আছে ডায়েৰী তাৰপিছত কাপোৰ আৰু ইয়াত আছে বেগত কিবা কিবি আছে মাল এতিয়া আলু চাট বনাব দিছোঁ আলু চাট খাই বৈ লৈ তাৰপিছত আমি যাওঁ আৰু তো বন্ধুসকল আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ